ৰেডি চুপ হৈ যাব লাগিব সাৱধান হ'ব লাগিব লাগিব নাই মাতিছোঁ এই অনুষ্ঠানটো হৈছে ধপাত পাতি অনুষ্ঠান গম পাইছা ধপাত মানে কি তোমালোকে ইউজ কৰা নে কোনে কোনে কৰা ধপাত এইবিলাক কোনে কোনে ইউজ কৰা হা কোনে কোনে কৰা তাতে না একো নহয় তাৰ ওপৰত ক'ব তাৰমানে সেইবিলাক ইউজ কৰিলে বিৰাট ভাল হয়নে ভালনে বেয়া ছোৱালীকেইটা কোৱা ভাল বেয়া তাৰ জীৱন সোনকালে ধ্বংস হ'ব হয়নে কথাটো গতিকে তাৰ ওপৰত আমি কথাবিলাক জানিব লাগে আজি ইয়াত আৰু লগতে পিছত থকা মোৰ মৰমৰ প্ৰথমে মই তোমালোকৰ আগত চিনাকি হৈ দিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী নৰেন ৰায় গাঁও চানাবাথাৰ চালপাৰা মই আজি ৰাতিপুৱা 8 বজাৰ লগে লগে মই মোৰ চাইকেলেৰে সদূৰ মাজুলীলৈকে যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁহি আৰু এই যাত্ৰা কৰাৰ উদ্দেশ্য হৈছে ধপাতৰ বিৰুদ্ধে যাতে মই যুৱ প্ৰজন্মক এক বাৰ্তা দিব পাৰোঁ মেছেজ দিব পাৰোঁ আৰু তোমালোকক যাতে এই ধপাতজাতীয় সামগ্ৰীৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰি সজাগ কৰিব পাৰোঁ এই উদ্দেশ্য ৰাখি আজি এই বিদ্যালয়ত মই ইতিমধ্যে সোমাইছোঁহি অঞ্জলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমালোহি তোমালোকে জানানে ধপাত খোৱাৰ ফলত কিমান ক্ষতিকাৰক বা কিমান ভয়াৱহ এই কাৰণেই আজি তোমালোকক মই এই অনুষ্ঠানৰ পৰাই এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ তোমালোকে যেনে ধপাত জাতীয় চিগাৰেট হওক বিড়ি হওক গুটখা পাণ মছলা ধপাত জাতীয় সামগ্ৰী বস্তু যিবিলাক আছে এইবিলাক সদায় তোমালোকে দূৰত্ব বজাই ৰাখিবা কোনেও যাতে এইবিলাক বস্তু নোখোৱা তাৰ প্ৰতি তোমালোকৰ প্ৰতি মোৰ অনুৰোধ থাকিল আৰু তোমালোকক কৈ দিছোঁ প্ৰতি বছৰে কিমান তাৰিখে ধপাত বিৰোধী দিৱস হিচাপে পালন কৰে কোনোবা জনা আছে প্ৰতি বছৰে বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰে 31 মে তাৰিখে এয়া প্ৰায় 1988 চনতে বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল ধপাতৰ বিৰুদ্ধে ধপাত কিমান ভয়াৱহ ইয়াৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰস্তাৱ গ্ৰহণ কৰি সিদ্ধান্ত লৈছিল প্ৰতি বছৰে 31 মে তাৰিখটো সমগ্ৰ বিশ্বই এই ধপাতৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি আহে জুমি স্কুল হওক কলেজ হওক বিভিন্ন প্ৰান্তত যেনেকুৱা শোভাযাত্ৰা পদযাত্ৰা এইবিলাক কৰি আহে ধপাতৰ বিৰুদ্ধে আৰু আমাৰ ধপাত সেৱন কৰাৰ ফলত প্ৰতি বছৰে বিশ্বত প্ৰায় 8 মিলিয়ন লোকৰ মৃত্যু হয় বিভিন্ন ৰোগত আক্ৰান্ত হয় যেনে কৰ্কট হৃদৰোগ এইবিলাকৰ বেমাৰৰ প্ৰতি আক্ৰান্ত হৈ আমাৰ অকাল মৃত্যু বহু যুৱক যুৱতীয়ে আঁকোৱালি লয় আৰু আটাইতকৈ বেছি হোৱা মৃত্যু হোৱাৰ একপনে হৈছে আমাৰ ভাৰতবৰ্ষত কিমানখিনি মৃত্যু হয় 10 লাখৰ ওপৰত এই ধপাত সেৱনৰ ফলত মৃত্যু হয় প্ৰতি বছৰে সেয়েহে মই এই সভাত তোমালোকক এক সজাগতা সভা অনুষ্ঠিত কৰি এই বাৰ্তাটো দিব আহিছোঁ যাতে তোমালোকে মানি চলা এইটোৱে তোমালোকে অনুৰোধ থাকিব আৰু শেষত আমি এটা সংকল্পবদ্ধ ল'ম তোমালোকে মোৰ লগে লগে কৈ যাবা আজি আমি সকলোৱে সংকল্প লওঁ যে মই মোৰ জীৱনৰ পৰা চিগাৰেট বিড়ি ধপাত জাতীয় যিসমূহ সামগ্ৰী আছে মই কেতিয়াও সেৱন নকৰোঁ ধপাত খাবলৈ আৰম্ভ কৰা মোৰ পৰিয়ালৰ সদস্য
আৰু বন্ধু বান্ধৱী সকলক এই অভ্যাস পৰিহাৰ কৰিবলৈ সহায় কৰিম, যিহেতু ই আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক। জীৱনক আদৰক, ধপাতক নহয়। ধন্যবাদ। এই প্ৰতিজ্ঞাটো কৰিলে